নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা চাই যদি অকণমান হ'লেও ভাল লাগে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো আজি ওলাইছে বিবাহ বিচ্ছেদৰ ওপৰত। বিবাহ বিচ্ছেদৰ ওপৰত এতিয়া আমাৰ ভাৰতবৰ্ষত এটা নতুনকৈ নিয়ম জাৰি কৰি দিয়া হৈছে। কোনোবাই যদি ভাবি আছে হাজবেণ্ডৰ পৰা মই ডিভোৰ্চ ল'ম, ডিভোৰ্চ লৈ হাজবেণ্ডৰ পৰা মই প্ৰত্যেক মাহে চলিবৰ কাৰণে কিবা পইচা পাতি লৈ থাকিম, তো তেওঁলোকৰ কাৰণে বিবাহ বিচ্ছেদৰ নিয়ম সলনি কৰি দিছে আমাৰ ভাৰতবৰ্ষত। দিল্লী হাইকোৰ্টে ঘোষণা কৰিছে এতিয়াৰে পৰা যদি কোনো এহাল দম্পতীৰ বিবাহ বিচ্ছেদ হয়, মানে ডিভোৰ্চ হয়, যদি ডিভোৰ্চ হয় তো ছোৱালীগৰাকী যদি অলৰেডি ৱেল এষ্টাব্লিছ হয়, মানে ছোৱালীগৰাকীৰ যদি কিবা উপাৰ্জনৰ পথ আছে, তেনে ক্ষেত্ৰত সেইগৰাকী ছোৱালীয়ে তেখেতৰ স্বামীৰ পৰা চলিবৰ কাৰণে প্ৰত্যেক মাহে পইচা বিচাৰিব নোৱাৰিব। ধৰি লওক কোনো এহাল দম্পতীৰ ডিভোৰ্চ হৈছে, মহিলাগৰাকীয়েও কিবা এটা কাম কৰে, পুৰুষজনেও কিবা এটা কাম কৰে। আগতে নিয়ম আছিলে কি, পুৰুষজনে মহিলাগৰাকীক চলিবৰ কাৰণে প্ৰত্যেক মাহে মাহে পইচা পে' কৰি থাকিব লাগিব ডিভোৰ্চ হোৱাৰ পাছত। এনে আৰু ঘৰৰ পৰা ভাগি গুচি গৈছে সেই তেনে ক্ষেত্ৰত নাপায়, কিন্তু অফিচিয়েলি ডিভোৰ্চ লৈ যদি যায় তেনে অৱস্থাত মানে প্ৰত্যেক মাহে মাহে কিবা এটা পে' কৰি থাকিব লাগে। আৰু সেই কিমান পৰিমাণৰ পে' কৰিব সেই বস্তুটো ছোৱালীজনীয়ে বিচাৰিব আৰু সেই অনুপাতে ন্যায়ালয়ে মানে ন্যায় প্ৰদান কৰিব যে ইমানখিনি নহয়, ইমানখিনিহে দিব প্ৰত্যেক মাহে মাহে, বা বোলে পুৰুষজনে কৈছিলে মই ইমানটোহে দিম, নহ'ব ইমান দিব লাগিব, এনেকৈ মানে নিয়ম ধাৰ্য কৰি দিয়ে। যেনেকৈ নেকি হাৰ্দিক পাণ্ডিয়াৰ ক্ষেত্ৰত হৈছিলে, যেনেকৈ নেকি আপোনাৰ এতিয়া কেইবাজনো ক্ৰিকেটাৰৰ তেনেকৈ ডিভোৰ্চ হৈছে, তো তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে। তো এই বস্তুবিলাক মানে প্ৰযোজ্য হয়, ধনীয়ে হওক বা দুখীয়াই হওক প্ৰত্যেকৰ কাৰণে এই নিয়মবিলাক প্ৰযোজ্য হয়। এতিয়া দিল্লী হাইকোৰ্টে কৈছে যে যদিহে ছোৱালীজনী অলৰেডি ৱেল এষ্টাব্লিছ হয় তেনেহ'লে ছোৱালীজনীক কোনো ধৰণৰ এলিমনি দিব নালাগে, মানে কোনো ধৰণৰ চলিবৰ কাৰণে মাহেকীয়া পইচা দিব নালাগে। তেখেতে নিজে ইনকম কৰি আছে গতিকে নিজেই চলিব, পুৰুষজনে নিজে ইনকম কৰি নিজে চলিব, মহিলাগৰাকীয়েও নিজে ইনকম কৰি নিজে চলিব। বছ এই নিয়মটো সলনি কৰি দিছে আমাৰ ভাৰতবৰ্ষত বিবাহ বিচ্ছেদৰ ওপৰত। তো বহু লোকৰ হয়তো চাগে মনত ফূৰ্তি আহি গৈছে, ভাল লাগি গৈছে কথাটো শুনি, হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে বাৰু প্ৰত্যেক দিনে হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউব এই বস্তুকেইটাৰ ভিতৰত কোনটো আটাইতকৈ বেছি ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাবচোন। হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউব এই চাৰিটা এপ্লিকেশ্যনৰ ভিতৰত কোনটো এপ্লিকেশ্যন আপুনি আটাইতকৈ বেছি ব্যৱহাৰ কৰে মোক কমেণ্ট ছেকশ্যনত জনাব। মোৰ কথা যদি ক'বলৈ যায় মই ফেচবুক আটাইতকৈ বেছি ব্যৱহাৰ কৰোঁ। ইউটিউব জাষ্ট মই ভিডিঅ' আপলোড কৰিবৰ কাৰণেহে ব্যৱহাৰ কৰোঁ, আৰু আপোনাৰ হোৱাটছআপ জাষ্ট মানে কোনোবাই কিবা এটা মেছেজ কৰিছে ৰিপ্লাই দিওঁ। চব মেছেজ ৰিপ্লাইটো নিদিওঁৱেই, কিন্তু যিটো মেছেজ নেকি মানে ইম্পৰ্টেণ্ট বুলি ভাবোঁ, ওপৰৰ পৰা যিটো নেকি দেখোঁ যে ইম্পৰ্টেণ্ট মেছেজ, সেই মেছেজটোহে ৰিপ্লাই দিওঁ। বাকীখিনি বৰ বিশেষ ব্যৱহাৰ নকৰোঁ, কিন্তু বেছিকৈ ব্যৱহাৰ কৰোঁ ফেচবুক। তো আপোনালোকে কোনটো এপ্লিকেশ্যন ব্যৱহাৰ কৰে, হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব এই চাৰিটাৰ ভিতৰত কোনটো বেছি আটাইতকৈ ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাব। ইনষ্টাগ্ৰামো ব্যৱহাৰ নকৰা নহয়, কিন্তু বেছি ব্যৱহাৰ কৰোঁ ফেচবুক, তাৰপাছত ইনষ্টাগ্ৰাম। আপুনি কোনটো এপ্লিকেশ্যন আটাইতকৈ বেছি ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাব। এতিয়া ইউটিউবে কৈছে যে ইউটিউবে নতুনকৈ এটা ফিচাৰ্ছ উলিয়াব, স্ক্ৰলিং টাইমৰ ক্ষেত্ৰত লিমিটেশ্যন লগাই দিব। মানে আপোনালোকে ধৰি লওক শ্বৰ্টছ চাই আছে ইউটিউবত, তো আপোনালোকে বেছিতকৈ বেছি শ্বৰ্টছ স্ক্ৰল কৰি চাব নোৱাৰিব, তাৰ কাৰণে লিমিটেশ্যন লগাই দিব যাতে মানুহৰ স্ক্ৰীন টাইমিংটো কমি যায়। তো তাৰ বাবে ইউটিউবে এই নিয়মটো প্ৰযোজ্য কৰিবলৈ গৈ আছে। এতিয়া কি নিয়ম বনাবলৈ গৈছে নাজানো, আৰু যদি এই নিয়মটো লগাই দিয়ে তো ইউটিউবৰো লোকচান আৰু ক্ৰিয়েটৰসকলৰো লোকচান। কাৰণ মানুহে যেতিয়া নেকি স্ক্ৰল কৰি গৈ থাকে কোনো এটা বস্তু, বা যেতিয়া নেকি ইউটিউবেই হওক বা ইনষ্টাগ্ৰামেই হওক বা হোৱাটছআপেই হওক, যেতিয়া স্ক্ৰল কৰিবলৈ লাগে ন, মানুহে মানে ধৰিবই নোৱাৰে যে কিমানকণ টাইম অতিবাহিত কৰি দিলোঁ। গতিকে তেনে ক্ষেত্ৰত যদি স্ক্ৰলিং টাইম লগাই দিয়ে, লিমিটেড লগাই দিয়ে যে ইমানটাহে ৰিলছ চাব পাৰিবা, ইমানবাৰহে তুমি স্ক্ৰল কৰিব পাৰিবা, তো তেনে ক্ষেত্ৰত কি হ'ব, মানুহবিলাকৰ মানে মাইণ্ডত আহি যাব যে মই বহুত দেৰি চালোঁ, মোবাইলটো থৈ দিওঁ। তেনে ক্ষেত্ৰত ইউটিউবৰো লোকচান হ'ব, কাৰণ ইউটিউবত মানুহ বেছিকৈ বিজি নাথাকিব, আৰু দ্বিতীয়তে ক্ৰিয়েটৰসকলৰ লোকচান হ'ব, কাৰণ ক্ৰিয়েটৰসকলৰ ভিডিঅ' নোচোৱা হ'ব মানুহে।
আৰু ভিডিঅ' নাচালে ক্ৰিয়েটৰসকলে পইচা নাপাব গতিকে এই নিয়মটো মই বৰ বিশেষ ভাল পোৱা নাই ইউটিউবৰ তো আপুনি ভাল পাইছে নে নাই পোৱা জনাব তো ভিডিঅ'টো যিহেতু মই ইউটিউবতে আপলোড কৰিছোঁ তো তাৰ কাৰণে আপোনালোকক জনালোঁ তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এই নিয়মটো ভাল পাইছে নে বেয়া পাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিলচৰৰ পৰা তো যোৱাকালিৰ খবৰত মই আপোনালোকক জনাইছিলোঁ যে শিলচৰত এতিয়া অসম চৰকাৰে নিৰ্মাণ কৰিব ছুপাৰ স্পেচিয়েলিটি হস্পিটেল যাৰ কাৰণে নেকি অসম চৰকাৰে এতিয়া 208খন বিছনা সংযুক্ত কৰিছে বুলি জনাইছে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সৰ্বমুঠ এলেকা হ'ব 16 বিঘা 5.6 কঠা নিৰ্মীয়মান এলেকা হ'ব প্ৰায় 27124 বৰ্গমিটাৰ তাৰ লগতে 6 মহলীয়া বিল্ডিং হ'ব বুলি জনাইছে 24 অক্টোবৰ 2025ত এই কথা ঘোষণা কৰিছে তো তাৰ অলৰেডি শিলান্যাস হৈ গৈছে 24 অক্টোবৰৰ দিনাখন সেইদিনাখন উপস্থিত আছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তো তেখেতে জনাইছে যে 208খন নতুনকৈ বিছনা সংযুক্ত কৰা হ'ব য'ত নেকি আপোনালোকে সকলোবিলাক বেমাৰ আজাৰ চিকিৎসা কৰিব পাৰিব শিলচৰ চিকিৎসা মহাবিদ্যালয়খনক ছুপাৰ স্পেচিয়েলিটি হস্পিটেললৈ কনভাৰ্ট কৰিছে বুলি জনাইছে তো শিলচৰবাসীৰ কাৰণে এইটো এটা ভাল খবৰ তো শিলচৰৰ পৰা যদি ভিডিঅ'টো চাই আছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিন দাৰ ওপৰত তো #justice4Jubin Garg আপোনালোকে বাৰু ফেচবুকত পোষ্ট কৰোঁতে #justice4Jubin Garg ব্যৱহাৰ কৰিছে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব এটা খবৰলৈ পৰিছে #justice4Jubin Garge 3.1 মিলিয়ন ক্ৰছ কৰিছে মানে এই হেশটেগটো প্ৰায় 31 লাখ মানুহে ব্যৱহাৰ কৰিছে 31 লাখ মানুহে এই হেশটেগটো ব্যৱহাৰ কৰিছে ভাবক 3.1 মিলিয়ন মানুহে এই হেশটেগটো ব্যৱহাৰ কৰিছে আৰু ব্যৱহাৰ কৰক আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি ট্ৰেন্ড হোৱা হেশটেগটো হৈছে #নৰেন্দ্ৰ মোদী গতিকে #নৰেন্দ্ৰ মোদীক যাতে পিছ পেলাব পাৰে আপোনালোকে যিমান পাৰে সিমান #justice4Jubin Garg ব্যৱহাৰ কৰক আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি ব্যৱহাৰ হৈছিলে #নৰেন্দ্ৰ মোদী যিটো 12 মিলিয়ন লোকে ব্যৱহাৰ কৰিছে গতিকে নৰেন্দ্ৰ মোদীৰ হেশটেগটো ব্যৱহাৰ কৰি থকা বহুদিন হ'ল অৱশ্যে এতিয়া প্ৰায় 10-15 বছৰ 20 বছৰমান হৈ গ'ল কিন্তু #justice4Jubin Garg ব্যৱহাৰ কৰা এই 19 তাৰিখৰ পৰা কৰিছে মানুহে গতিকে সেই হিচাপত চাব গ'লে বহুত হৈছে কিন্তু আৰু কৰিব লাগিব আমি 12 মিলিয়ন পাৰ কৰিব লাগিব গতিকে ব্যৱহাৰ কৰি থাকক প্ৰত্যেকটো ফেচবুক পোষ্ট কৰোঁতে #justice4Jubin Garg আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ যোৱাৰ সময়সীমা বান্ধি দিছে বা SOP প্ৰস্তুত কৰি দিছে জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ যোৱা বা জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময়সীমা বান্ধি দিছে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া এই নিয়মক লৈ বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে কিন্তু সেই সময়তে অখিল গগৈ ডাঙৰীয়াই কৈছে যে শ্মশান অথবা সমাধি ক্ষেত্ৰলৈ যোৱাৰ সময়সীমা থাকে জানো জুবিন দাৰ সমাধি চৰকাৰী সম্পত্তি নেকি জীয়াই থাকোঁতে সিদ্ধাৰ্থহঁতে মানুহজনৰ ওচৰলৈ যাব দিয়া নাছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাই আমি এই SOP নামানো অখিল গগৈ ডাঙৰীয়াই কৈছে যেতিয়া নেকি তেখেত জীয়াই আছিলে সেই সময়ত মানুহবিলাকে যেতিয়া জুবিন গাৰ্গৰ ওচৰলৈ যাব লৈছিলে তেতিয়া সিদ্ধাৰ্থৰ সৈতে বাধা আৰোপ কৰিছিলে যাবলৈ দিয়া নাছিলে আৰু মৰাৰ পাছত এতিয়া অসম চৰকাৰ বা বিজেপি পাৰ্টিয়ে এতিয়া বাধা আৰোপ কৰিছে তেখেতৰ ওচৰৰ যোৱাৰ ক্ষেত্ৰত তো অখিল গগৈয়ে কৈছে যে এই বাধা আমি কেতিয়াও নামানো তো সেই সময়তে আকৌ একাংশ লোকে এনেকেও কৈছে যে জুবিন সমাধি ক্ষেত্ৰলৈ ইমানখিনি মানুহ যে গৈছে তো সেইটোক লৈ কোনো আপত্তি নাই আপত্তি আছে চৰকাৰৰ তাতহে কাৰণ যেতিয়া নেকি মানুহবিলাকে তাতে প্ৰত্যেক দিনে মানে বহেগে প্ৰত্যেক দিনে যেতিয়া মানুহবিলাক যায় মানুহবিলাকে মানে চৰকাৰৰ ওপৰত RSSৰ ওপৰত বিভিন্ন ধৰণৰ স্থিতি তেওঁলোকে গ্ৰহণ কৰে তো চৰকাৰৰ সেই বস্তুটোক লৈ মানে ভয় হৈছে কাৰণ আগন্তুক আহি আছে নিৰ্বাচন গতিকে তাত যদি প্ৰত্যেক দিনে এনেকৈ লাখ লাখ মানুহ সমবেত হ'বলৈ লয় আৰু লাখ লাখ লোকে যদি প্ৰত্যেক দিনাখনেই বিভিন্ন ধৰণৰ তেওঁলোকে পদক্ষেপ ল'বলৈ হয় চৰকাৰ গিৰি যাব চাবিছত আৰু তাৰ কাৰণে তেওঁলোকে এনে ধৰণৰ SOP প্ৰস্তুত কৰিছে বুলি বিভিন্নজন লোকে জনাইছে মানস ৰবিনে আকৌ কৈছে যে যিসকল লোকে জুবিন গাৰ্গক আগৰে পৰা চিনি আহিছে তেওঁলোকে জানে যে জুবিন গাৰ্গে 12টা বজাৰ আগত মানে ৰাতি 12টা বজাৰ আগত কাকোই লগ নকৰে মানস ৰবিনে কৈছে যে আমি যেতিয়া জুবিনক লগ কৰিবলৈ যাওঁ তেতিয়া আমি 12 বজাৰ পাছত যাওঁ ৰাতি 12 বজাৰ পাছত যাই জুবিন গাৰ্গক লগ কৰিবৰ কাৰণে কাৰণ জুবিন গাৰ্গৰ কাম কৰাৰ কালচাৰটো অকণমান বেলেগ তেখেতে গোটেই দিনটো হৈ ৰাতি কাম কৰে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৰিছে তেখেতক ৰাতি 11 বজাৰ পাছত লগ কৰিবলৈ নিদিওঁ বুলি কৈছে তো
তো মানস ৰবিনে কৈছে যে মই এছপি নামানো, মই ৰাতি 12 বজাৰ পাছত জুবিনক লগ কৰিবলৈ যাম, কাৰণ জুবিনে দিনত শুই থাকে, জুবিন গাৰ্গে দিনত শুই থাকে, গতিকে তেখেতক শুই থকাৰ সময়ত ডিষ্টাৰ্ব নকৰোঁ, ৰাতি 12 বজাৰ পাছত তেখেতক লগ কৰিবলৈ যাম, কাৰণ তেখেতৰ ৱৰ্ক কালচাৰ আছিলে সেইটোৱে 12 বজাৰ পাছত মানুহক লগ কৰিছিলে। তো কি ক'ব এতিয়া এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। বিভিন্নজন লোকৰ বিভিন্ন মত জুবিন গাৰ্গক লৈ। তো এই ক্ষেত্ৰত চৰকাৰক অনুৰোধ জনাম যাতে চৰকাৰে জুবিনদাৰ সমাধি ক্ষেত্ৰক লৈ কোনো ধৰণৰ এছপি প্ৰস্তুত নকৰে। এই মৎস্যত যে বিকি আছে সেইবিলাক বন্ধ কৰক বাৰু, কোনো ক'ব লগা নাই, মানে মৎস্যত খাই যে আছে উৎপাত কৰিছে সেইবিলাক কৰক বাৰু, কোনো আপত্তি কৰিব লগা নাই, কিন্তু আপোনালোকে মানে এই নিয়মবিলাক নবনাব। কিছুমান লোকে আকৌ এইটোও কৈছে যে কেইজনমান ইউটিউবাৰে তাত গৈ দেখাইছে মদৰ বটল, মানে দেখাইছে আৰু ইয়াতে মদৰ বটল খাইছে পেলাইছে, তো সেই বস্তুটোৰে এটা বেয়া ইমেজ ক্ৰিয়েট কৰিছে বুলি কিছু লোকে ক'ব বিচাৰিছে। গতিকে সেই বস্তুটো আপোনালোকে নকৰিব। কিছুমানে আকৌ তাৰ মানে সেইসকল ইউটিউবাৰৰ ওপৰত অভিযোগো দিছে যে তেওঁলোকে বাহিৰৰ পৰা মদৰ বটল নি তাতে দেখাইছে বুলি। তো নাজানো আৰু কি হৈছে কি নাই হোৱা, কিন্তু কথাটো ক'বলৈ গৈছোঁ এইটো যে আপোনালোকে মদক লৈ এছপি বনাওক, কিন্তু জুবিনদাক লগ কৰিবলৈ যোৱাক লৈ এছপি নবনাব। তো এইটো হয়তো জুবিন অনুৰাগীসকলে নিবিচাৰে। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। যোৱাকালি এটা মহিলা নিচামুক্তি কেন্দ্ৰত এগৰাকী মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপিত হৈছিলে সেই নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ ওপৰত, আৰু তাৰ পাছত তেখেতক এৰেষ্ট কৰা হৈছিলে, আৰু যোৱাকালি মানে তেখেতক এৰেষ্ট কৰি আদালতত হাজিৰ কৰা হৈছিল। তো তেনে সময়তে সেই মহিলাগৰাকী মানে সেই নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীগৰাকীয়ে কৈছে যে মোক ফচুওৱা হৈছে, এইবোৰ চব মিছা, মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে, সকলোবোৰ তদন্ত হ'ব। মোৰ ৰিহেব চেণ্টাৰত 40জনী ছোৱালী আছে, গতিকে 40জনী ছোৱালীক মই অকলে টৰ্চাৰ কৰিব পাৰোঁ নেকি? আদালতলৈ গৈ থকাৰ অৱস্থাত সেই ছোৱালীগৰাকী বা সেই স্বত্বাধিকাৰীগৰাকীয়ে তেনেধৰণৰ মন্তব্য কৰিছে। স্বত্বাধিকাৰীগৰাকীয়ে কৈছে যে ইয়াতে ডাঙৰ ডাঙৰ মানুহৰ হাত আছে, মোক ফচাবলৈ যত্ন কৰা হৈছে, গতিকে মোৰ কোনো ধৰণৰ দোষ নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালেৰ ওপৰত। তো ৰৈ ৰৈ বিনালে ফিল্মখনে ৰেকৰ্ডছৰ ওপৰত ৰেকৰ্ডছ ভংগ কৰিবলৈ সক্ষম হৈছে। মানে কিমান ৰেকৰ্ডছ এতিয়ালৈকে ভংগ কৰিলে তাৰ কোনো ঠিক নাই। এতিয়া খবৰ ওলাই পৰিছে যে জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখনে যোৱাকালি এনেকুৱা এটা ৰেকৰ্ড সৃষ্টি কৰিছে যিটো ৰেকৰ্ডছ হয়তো কোনো ছবিয়ে ভাঙিবলৈ সক্ষম হোৱা নাছিলে। প্ৰি বুকিঙত প্ৰত্যেক ঘণ্টাত 14,000 টিকট বুকিং হৈছিলে। প্ৰি বুকিঙত ভাবক আপোনালোকে, দক্ষিণৰ সৰ্ববৃহৎ চিনেমা কান্তাৰাকো চেৰ পেলাইছে ৰৈ ৰৈ বিনালে। প্ৰতি ঘণ্টাত 14,000 টিকট বুকিং হৈছে। আপোনালোকে গতিকে ভাবক কেনেকুৱা নেক্সট লেভেলত যোৱাকালি টিকট বুকিং হ'ল ৰৈ ৰৈ বিনালে। এতিয়া যেতিয়া নেকি কোনো এখন চিনেমাৰ আগতীয়াকৈ বুকিং মুকলি কৰি দিয়ে, ইমান টিকেট বুকিং নহয়, টিকেট বুকিং হয় চিনেমাখন মুকলি হোৱাৰ পাছত। কিন্তু জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখন মুকলি হোৱাৰ পূৰ্বেই, মানে মুক্তি পোৱাৰ পূৰ্বেই টিকট ইমানেই বিক্ৰী হৈছে, আপোনালোকে আচৰিত হ'ব। গতিকে এই ফিল্মখন কি হ'বলৈ গৈছে তাৰ কোনো ঠিক নাই ভাই। আপোনালোকে টিকট কাটিলে নাই কটা কমেণ্ট ছেকশ্যনত জনাব। অফলাইনতো টিকট দি থকা হৈছে, অনলাইনতো টিকট আপোনালোকে নাপায়, চিন্তা কৰিব নালাগে। পাৰিলে অফলাইনত গৈ ল'বলৈ যত্ন কৰক, অফলাইনতো টিকেট দি থকা হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে BTCৰ হাগ্ৰামা মহিলাৰীৰ ওপৰত। তো যিজন মানুহে নেকি ইলেকশ্যন খেলিবৰ কাৰণে মাটি বিক্ৰী কৰিছিলে, সেই মানুহজনে ইলেকশ্যনত জয়ী হোৱাৰ পাছতেই প্ৰায় 1.30 কোটি টকাৰ এখন গাড়ী ক্ৰয় কৰিছে টয়টাৰ এখন ক'লা কালাৰৰ বিৰাটেই লাক্সাৰিয়াছ গাড়ী তেখেতে ক্ৰয় কৰিছে, যিজন মানুহে নেকি নিৰ্বাচন খেলিবৰ বাবে মাটি বিক্ৰী কৰিছোঁ বুলি কৈছিলে। পলিটিচিয়ানসকলক বিশ্বাস কৰিবলৈ টান আছে। মানুহজনক ভাল লাগে বাৰু, মোৰ বেয়া নালাগে। হাগ্ৰামা মহিলাৰী, বিশেষকৈ তেখেতৰ কথাবিলাক শুনি বিৰাট মোৰ ভাল লাগে হাগ্ৰামা মহিলাৰীক। গতিকে বেয়া পাওঁ বুলি ক'ব নোৱাৰোঁ, ভালেই পাওঁ। কিন্তু তেখেতে কৈছিলে যে মই মাটি বিক্ৰী কৰিছোঁ প্লেনত তেল ভৰাবৰ কাৰণে, হেলিকপ্টাৰত তেল ভৰাবৰ কাৰণে মই মাটি বিক্ৰী কৰিছোঁ। আৰু সেই মানুহজনে এতিয়া আকৌ ইলেকশ্যনত জয়ী হোৱাৰ পাছত 1,30,30,00,000 টকাৰ এখন গাড়ী ক্ৰয় কৰিছে। এতিয়া কাক বিশ্বাস কৰিব, কোনজন পলিটিচিয়ানক বিশ্বাস কৰিব? খবৰ লোৱা অনুসৰি এই গাড়ীখন তেখেতৰ পত্নীৰ নামত ক্ৰয় কৰিছে বুলি খবৰ ওলাই পৰিছে। বাৰু যি কি নহওক দিয়ক, পলিটিচিয়ানসকলে আজিকালি আৰু ধনী ন, আমিও পলিটিক্সত নামিব লাগিব আৰু এনেকৈ ধনী হ'বলৈ হ'লে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰৈ ৰৈ বিনালে ফিল্মখনৰ ওপৰত।
মানে ৰৈ ৰৈ বিনালে ফিল্মখনৰ যি নেকি ৰেকৰ্ডছ সেই ৰেকৰ্ডছৰ কথা কৈ মই ভাগৰি পৰিম মই যদি আপোনালোকক সেই ফিল্মখনৰ ৰেকৰ্ডছৰ বিষয়ে ক'বলৈ যাওঁ ন মই আপোনালোকক কি ক'ম মানে ৰেকৰ্ডছৰ ওপৰত কওঁতে এটা ভিডিঅ' প্ৰস্তুত হৈ যাব ইমানেই ৰেকৰ্ড সৃষ্টি কৰিছে ৰৈ ৰৈ বিনালে ফিল্মখনে এতিয়ালৈকে মুকলিয়ে হোৱা নাই জাষ্ট সেই ফিল্মখনৰ ট্ৰেইলাৰ মুকলি হৈছে গান মুকলি হৈছে ফিল্মখনৰ টিকট বুকিং ওপেন কৰি দিছে সেই পৰ্যায়তে ইমানেই ৰেকৰ্ডছ ভাবিব নোৱাৰা ৰেকৰ্ডছবিলাকৰ কথা কৈ থাকিলে ৰেকৰ্ডছ আদায় নহ'বগে এটা খবৰ ওলাই পৰিছে যে 1 ঘণ্টাত প্ৰায় 5,50,000 অগ্ৰিম টিকট বুকিং হৈছে গুৱাহাটীৰ চিনে পলিচত সৰ্বাধিক 90টাকৈ দৰ্শনী দেখুওৱা হ'ব প্ৰতিটো হলতে বাতিল হৈছে সকলোবিলাক ছবি এটা সিনেমা হলত 19টালৈকে দৰ্শনী দেখুওৱা হৈছে এখন ফিল্মৰ এতিয়ালৈকে কোনো ফিল্মৰ এনেকৈ দৰ্শনী দেখুওৱা হোৱা নাই হিন্দী ফিল্মৰো দেখুওৱা হোৱা নাই এদিনত এখন ফিল্মৰে 19টা দৰ্শনী ভাবক আপোনালোকে মানে 24 ঘণ্টাই দেখাই দিব নেকি চাগে তাৰ কোনো ঠিক নাই তো 2 ঘণ্টাতকেতো বেছি হ'ব তো 19টা দৰ্শনী কেনেকৈ দেখাব বুজি পোৱা নাই বাৰু আৰু যি কি নহওক 24 ঘণ্টাই চাগে দেখাব ইমানেই টিকট সেল হৈছে 1 ঘণ্টাত 5,50,000 টিকট বুকিং হৈছে 5 লাখ টকাৰ টিকট নহয় আকৌ 5,50,000 টিকট গতিকে পাৰ এভাৰেজ টিকট যদিও মানে আপোনাৰ 100 টকাকেও ধৰে তেনেহলে কিমান কোটি টকাৰ বিজনেছ অলৰেডি কৰি পেলালে গতিকে জুবিনদাৰ ফিল্মখনে যিটো ৰেকৰ্ড সৃষ্টি কৰিব ন মই আপোনালোকক গ্যাৰান্টি দি ক'লো সেই ৰেকৰ্ডছ অনাগত 100 বছৰত কোনো ভাঙিব নোৱাৰে মানে আমাৰ অসমত বাহিৰৰ কথা বাদ দিলো আমাৰ অসমত কোনো ভাঙিব নোৱাৰে আগৈছি ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ অসম চৰকাৰে জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ যোৱাৰ ক্ষেত্ৰত কিছু এছপি প্ৰস্তুত কৰি দিছে এতিয়া ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছে কিন্তু চৰকাৰে উলটি ধৰিছে ৰাইজক যে জুবিন যদি জীয়াই থাকিলেহেঁতেন জুবিনে এই এছপিৰ বিৰোধিতা কৰিলেহেঁতেন নেকি জুবিনে কেতিয়াবা কৈছে নেকি ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ ৰাতি 10 বজাৰ পাছত খুলি দিব লাগে বুলি মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ইয়া ভাষ্য তেখেতে কৈছে যে জুবিন সমাধি ক্ষেত্ৰত মানুহ এনেকৈ যাব নোৱাৰিব এতিয়া জুবিন সমাধি ক্ষেত্ৰক লৈ যি এছপি প্ৰস্তুত কৰিছে সেই এছপিক লৈ সবেই বিৰোধিতা কৰিছে এতিয়া জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে জুবিন গাৰ্গক লৈ যি কথা উল্লেখ কৰিছে বা এই এছপিক যি কথা উল্লেখ কৰিছে লেখত ল'ব লাগে তেখেতে কৈছে সেই জুবিন প্ৰেমী ডেকা শক্তি চৰকাৰক কৈ দিয়া জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি মদ্যপান নকৰোঁ এই কথা মানিলে সকলো মদৰ দোকান বন্ধ হৈ যাব আৰু চৰকাৰৰো ৰাজহ হুৰাহুৰে কমি যাব তেতিয়াতো কোনো ধৰণৰ এছপি নালাগিব এইটো কিন্তু বিৰাট ভাল কথা কৈছে আকৌ কেনেবাকৈ যদিহে মানে প্ৰত্যেকেই মানে কৈ দিয়ে যে আমি মানে জুবিনদাই ন্যায় নোপোৱালৈকে মদ নাখাওঁ কাৰণ জুবিনদাৰ অনুৰাগী প্ৰত্যেকেই যদি খবৰ ললে জুবিনদাই ন্যায় নোপোৱালৈকে আমি মদ নাখাওঁ বুলি তেতিয়া মা কসম কৈছোঁ মানে কি যে হ'ব নহয় চৰকাৰ মানে হিলি যাব কাৰণ মদৰ পৰা ঢেৰ ৰাজহ আহেতো চৰকাৰৰ তো তেনে ক্ষেত্ৰত চৰকাৰী এছপি সব উঠাই ল'ব এবাৰ আপোনালোকে ভাবি চাওকচোন বেছি নালাগে মাত্ৰ 10 দিনৰ কাৰণে কৰি দিয়ক যে মদ নাখাওঁ আমি তেতিয়ালৈকে জুবিনদাই ন্যায় নাপায় চাব সব নৰ্মেলাইজ হৈ যাব আগৈছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত এতিয়া হোৱাটছআপৰ নিচিনাকৈ এটা ব্ৰেণ্ড মুকলি হৈছে যিটোৰ নাম হৈছে আৰ্টাই তো স্পেলিংটো বা প্ৰনাউন্সিয়েশ্যনটো অকণমান ভুল হ'ব পাৰে তাৰ কাৰণে ক্ষমা কৰিব এতিয়া আৰ্টাইত আপোনালোকে পেমেন্ট কৰিব পাৰিব বুলি জনাইছে যেনেকৈ নেকি আপোনালোকে এতিয়া হোৱাটছআপ যদি ব্যৱহাৰ কৰে হোৱাটছআপৰ পৰা অন্য এজন ব্যক্তিক পেমেন্ট কৰিব পাৰে ঠিক তেনেকৈ আৰ্টাইৰ পৰা আপোনালোকে পেমেন্ট কৰিব পাৰিব বুলি জনাইছে আৰ্টাই হৈছে এটা সম্পূৰ্ণ ভাৰতীয় এপ্লিকেশ্যন হোৱাটছআপটো আমাৰ ভাৰতীয় নহয় আকৌ হোৱাটছআপটো আমাৰ ভাৰতৰ বাহিৰৰ হয় ঠিক আছে তো মানে মাৰ্ক জুকাৰবাৰ্গৰ তেখেত সেইটো কোম্পানী ফেচবুকৰ মানে কোম্পানী সেইটো হোৱাটছআপটো তো আৰ্টাইটো কিন্তু আমাৰ ভাৰতীয় এটা ব্ৰেণ্ড ভাৰতীয় কোম্পানী যিটো নেকি খুব সোনকালে পপুলাৰ হ'বলৈ ধৰিছে এতিয়া আৰ্টাই সিদ্ধান্ত লৈছে যে আমি ইয়াতে UPI ইনক্লুড কৰিম মানে আপোনালোকে আৰ্টাই যদি ব্যৱহাৰ কৰে UPI পেমেন্টটো কৰিব পাৰিব বুলি জনাইছে আৰু যিটো জুহুৰ লগত পাৰ্টনাৰশ্বিপত আৰ্টাই এই সিদ্ধান্ত লৈছে আগৈছি ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে জুবিন সমাধি ক্ষেত্ৰলৈ যোৱাৰ ওপৰত এছপি বনাই দিছে এতিয়া বীৰ লাচিত সেনাই নিৰ্মাণ কৰি দিছে আহি থকা ছট পূজাৰ ওপৰত এছপি বীৰ লাচিত সেনাই কৈছে জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে আৰম্ভ কৰিব লাগিব ছট পূজাৰ কাৰ্যসূচী ছট পূজাত হিন্দী গীত আৰু ভোজপুৰী গীত বজাব নোৱাৰিব উচ্চ স্বৰত ডিজে বজাই পৰিৱেশ বিনষ্ট কৰিব নোৱাৰিব কেৱল ভক্তিমূলক গীত বজাব পাৰিব ছট পূজাত নলবাৰীত এছপি জাৰি কৰিলে বীৰ লাচিত সেনা তৰফৰ পৰা এতিয়া চৰকাৰে অকল এছপি জাৰি কৰিব পাৰে নেকি
জনসাধাৰণে যেতিয়া SOP প্ৰস্তুত কৰিবলৈ লাগিব ন চৰকাৰ কিন্তু হিলি যাব আকৌ এইটো ডাঙৰ কথা এইবাৰ বীৰ লাচিত খানাই SOP জাৰি কৰিছে আগন্তুক ছট পূজাক লৈ বীৰ লাচিত খানাই আগন্তুক মানে যোৱা দেৱালীক লৈ SOP জাৰি কৰিছিলে কিন্তু চৰকাৰে উলটি ধৰিলে আৰু সেই SOP ভংগ কৰিলে কিন্তু এইবাৰ ছট পূজাক লৈ যি SOP প্ৰস্তুত কৰিছে দেখা যাওক অসম চৰকাৰে তো সেইসকল মানে বিহাৰী মানুহৰ হয় নেকি ছট পূজা তো তেওঁলোকক কেনেকৈ হেল্প কৰে ইয়াৰ আগৰবাৰটো আপোনাৰ সেইসকল বিজনেছমেনক হেল্প কৰিলেই ঠিক আছে এইবাৰ বা কেনেকৈ হেল্প কৰে দেখা যাওক তো এইবাৰ বীৰ লাচিত খানাৰ তৰফৰ পৰা এই নিয়মটো জাৰি কৰিছে SOP জাৰি কৰিছে বিৰাট ভাল পাইছোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টেট বেংকৰ ওপৰত আপোনালোকৰ বাৰু ষ্টেট বেংকত একাউণ্ট আছে নেকি কমেণ্ট ছেকশ্যনত জনাবচোন আমাৰ ভাৰতবৰ্ষৰ প্ৰায় সংখ্যক মানুহৰ ঘৰতে ষ্টেট বেংকৰ এটা নহয় এটা একাউণ্ট আছে মোৰ মতেতো চাগে সবৰ ঘৰতে আছে যদি 10 জন মানুহ আছে 10 জনৰ ভিতৰত এটা হলো চাগে ষ্টেট বেংকৰ একাউণ্ট আছে তো আপোনালোকৰ ঘৰত ষ্টেট বেংকৰ একাউণ্ট আছে নে নাই সেইটো কমেণ্ট ছেকশ্যনত জনাব ষ্টেট বেংক এতিয়া আমাৰ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ কনজিউমাৰ বেংক ৰূপে স্বীকৃতি লাভ কৰিছে খবৰ লোৱা অনুসৰি আমাৰ ভাৰতবাসীৰ কাৰণে এটা প্ৰাউড মমেণ্ট SBI ৱৰ্ল্ডৰ বেষ্ট কনজিউমাৰ বেংক হিচাপে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে স্বীকৃতি লাভ কৰিছে বেষ্ট কনজিউমাৰ বেংক ষ্টেট বেংকে আৰু এনেও ষ্টেট বেংকৰ সাৰ্ভিস বহুতেই ভাল বাৰু কিন্তু ষ্টেট বেংকৰ কৰ্মচাৰীসকলৰ বিহেভিয়াৰটো বেয়া তো সেইটো যদি ভাল হৈ যায় ন বিৰাট ভাল লাগিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ ওপৰত তো দিল্লীত দিনক দিনে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা এটা দিল্লী চৰকাৰে কেজৰিৱালক মানে আগতে মানে বিজেপি পাৰ্টিয়ে কেজৰিৱালক বিৰাট ঠাট্টা কৰিছিলে আপোনাৰ তেওঁলোকে প্ৰদূষণ কমাব নোৱাৰাৰ কাৰণে কিন্তু এতিয়া কোটা এতিয়া দেখোন বিজেপি পাৰ্টি আছে বিজেপি পাৰ্টিয়ে কমাব পৰা নাই প্ৰদূষণ সবচে ইন্টাৰেষ্টিং কথা কি জানেনে যমুনা নদী মানে ছট পূজাৰ কাৰণে যমুনা নদীখন সাফা কৰিবৰ কাৰণে এক প্ৰকাৰ কেমিকেল ব্যৱহাৰ কৰিছিলে আম আদমি পাৰ্টিয়ে মানে অৰবিন্দ কেজৰিৱালে তো সেই সময়ত বিজেপি পাৰ্টিয়ে বিৰাট মানে তেওঁলোকক ট্ৰোল কৰিছিলে যে এই কেমিকেলত যদি আমি গা ধুওঁ এই কেমিকেলত যদি পূজা কৰোঁ আমাৰ শৰীৰৰ ক্ষতি হ'ব মানুহ মৰি যাব কিবা কিবি এটা সবচে ইন্টাৰেষ্টিং কথাটো হৈ গ'ল কি জানেনে এটা বিজেপি পাৰ্টি অহাৰ পাছত সেই একেখিনি কেমিকেলে ভাল হৈ পৰিলে আমাৰ শৰীৰৰ কাৰণে ভাল হ'ল সেই কেমিকেলখিনি মানে সাৰ্টিফাইড কেমিকেল হ'ল মানে এনেকুৱা মানে যমুনা নদীখন মানে কি হয় পুৰা ফেন মানে পুৰা লেতেৰা তো সেই লেতেৰাখিনি সাফা কৰিবৰ কাৰণে এক প্ৰকাৰ কেমিকেল মিহলি কৰি দিয়ে যিখিনি কেমিকেলে সেই ফেনখিনি নাইকিয়া কৰি পেলায় তো দিল্লীৰ পূৰ্বৰ চৰকাৰ আম আদমি পাৰ্টিয়ে যেতিয়া সেই কেমিকেল ইউজ কৰিছিলে বিজেপি পাৰ্টিয়ে মানে তুলা ধুনা দিছিলে আম আদমি পাৰ্টিক এতিয়া যেতিয়া নেকি মানে বিজেপি চৰকাৰ হ'ল বিজেপি চৰকাৰে আকৌ সেই একেখিনি কেমিকেলকে ব্যৱহাৰ কৰিছে বাহ মোদীজি বাহ আৰু যি কি নহওক এতিয়া খবৰ ওলাই পৰিছে দিল্লীত প্ৰথমবাৰৰ বাবে কেমিকেলৰ দ্বাৰা বৰষুণৰ সৃষ্টি কৰিব বুলি খবৰ ওলাইছে আৰু এই কথা উল্লেখ কৰিছে ৰেখা গুপ্তাৰ তৰফৰ পৰা ৰেখা গুপ্তা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী তেখেতে কৈছে যে দিল্লীত প্ৰথমবাৰৰ কাৰণে প্ৰদূষণ কন্ট্ৰোল কৰিবৰ কাৰণে আৰ্টিফিচিয়েল বৰষুণৰ সৃষ্টি কৰিব মানে ডাৱৰত এক প্ৰকাৰ ক'বলৈ গ'লে কেমিকেল ছেটিয়াই দিব আৰু যাৰ ফলত নেকি দিল্লীত বৰষুণৰ সৃষ্টি হৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰৈ ৰৈ বিনালে ফিল্মখনৰ ওপৰত খবৰ ওলাই পৰিছে নাৰায়ণপুৰ বিহপুৰীয়াৰ 2000 গৰাকী জুবিন প্ৰেমিক ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ সুবিধা কৰি দিবৰ বাবে কিছু লোকে ব্যৱস্থা হাতত লৈছে বুলি খবৰ ওলাই পৰিছে মানে জুবিনদাৰ চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে ফিল্মখন নাৰায়ণপুৰৰ কেইজনমান ব্যক্তিয়ে মিলি প্ৰায় 2000 জন ব্যক্তিক দেখুৱাব বুলি জনাইছে 2000 জন ব্যক্তিক ৰৈ ৰৈ বিনালে ফিল্মখন ফ্ৰী কৰি দেখুৱাব তো আপোনালোকে পৰাপক্ষত দেখাওক এটলিষ্ট ইমান নোৱাৰিলেও নিজৰ বন্ধুকেইজনকে দেখাওক যিকেইজনৰ নেকি পইচা নাই চাবৰ কাৰণে তেওঁলোককে দেখাওক যে বল তহঁতকে দেখাম বল ৰৈ ৰৈ বিনালে এখন আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জিঅ' কোম্পানীৰ তৰফৰ পৰা আপোনালোকে বাৰু প্ৰত্যেক মাহে জিঅ'ৰ কেইটকা ৰিচাৰ্জ কৰে কমেণ্ট ছেকশ্যনত জনাবচোন জিঅ'ৰ ওপৰত এটা খবৰ ওলাই পৰিছে জিঅ'য়ে 500 মিলিয়ন ছাবস্ক্ৰাইবাৰ অলৰেডি কমপ্লিট কৰিছে মানে জিঅ'ৰ 500 মিলিয়ন মানুহে সিম কাৰ্ড ব্যৱহাৰ কৰে 500 মিলিয়ন মানুহ বুলি ক'লে ভুল হ'ব 500 মিলিয়ন বৰ্তমান সময়ত সিম কাৰ্ড বজাৰত বৰ্তমান চলি আছে জিঅ'ৰ ঠিক আছে ছাবস্ক্ৰাইবাৰ তেওঁলোকৰ এইবিলাক ছাবস্ক্ৰাইবাৰ বুলি ক'ব পাৰি এতিয়া জিঅ'য়ে পাৰ ইউজাৰ 211 টকাকৈ তেওঁলোকে এভাৰেজ ৰেভিনিউ মানে উপাৰ্জন কৰে পাৰ মন্থ 211 টকাকৈ ৰেভিনিউ জেনেৰেট কৰে গতিকে ভাবক পাৰ মন্থ তেওঁলোকে 500 মিলিয়ন মানুহৰ পৰা কিমান ৰেভিনিউ পায় এবছৰত কিমান পায় আপোনালোকে নিজে এবাৰ ক্যালকুলেট কৰকচোন
এনেই ইমান ডাঙৰ কোম্পানী নহয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰতন টাটাৰ কোম্পানী টাটা গ্ৰুপ অফ কোম্পানীৰ ফালৰ পৰা তো টাটাৰ এটা সুকীয়া নাম আছে আমাৰ ভাৰতবৰ্ষত ঠিক আছে তো টাটা কোম্পানীটোৰ এটা সুকীয়া নাম এই কাৰণে আছে টাটাৰ বিল্ড কোৱালিটি বিৰাটেই ভাল টাটাৰ গাড়ীবিলাকৰ দাম হ'ব পাৰে কিন্তু দাম চাই কাম বিল্ড কোৱালিটি বিৰাটেই ভাল যদি সৰু সৰু এক্সিডেণ্টটো হয় মানুহজন মানে বাচি যায় ভিতৰত থকা মানুহজন বাচি যায় মানে সেফটি ৰেটিং খুবেই ভাল টাটাৰ এতিয়া খবৰ লৈ পৰিছে এইবাৰ বোলে নৱৰাত্ৰিত মানে দেৱালীত 1 লাখ ভেহিকেল বিক্ৰী হৈছে 30 দিনত 1 লাখ ভেহিকেল বিক্ৰী হৈছে টাটাই দৰকাৰ হ'লে কম দামত গাড়ী নিবিকে বেছি দামত বিকিব কিন্তু কথাটো হৈ গ'ল সেফটিৰ ফালৰ পৰা টাটাৰ কেৱল এখনেই গাড়ী আছিলে সেফটি নথকা যিখন হৈছে নেনো কিন্তু ৰতন টাটাই সেই নেনোখন নিৰ্মাণ কৰিছিলে যিসকলৰ নেকি বাইক আছে তেওঁলোকৰ কাৰণে কাৰণ বাইকত একো সেফটি নাই তো বাইকৰ তুলনাত এটলিষ্ট নেনোখনত বেছি সেফটি আছে ঠিক আছে গাড়ী হিচাপত নেনোখনত সেফটি নাই কিন্তু বাইকৰ হিচাপত নেনোখনত 1,00,000% বেছি সেফটি আছিলে তো সেই হিচাপত তেখেতে নেনোখন নিৰ্মাণ কৰিছিলে গাড়ী হিচাপত নহয় বাইক আৰোহীৰ কাৰণে নেনো মানে তেখেতে মুকলি কৰিছিলে কিন্তু মানুহে ট্ৰোল কৰি নেনোখনকে বন্ধ কৰি দিলে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কাছাৰ ডিষ্ট্ৰিক্টৰ লখিমপুৰত মহিলা উদ্যমিতা আঁচনিৰ 10,000 চেক বিতৰণ কৰে যোৱাকালি কাছাৰ ডিষ্ট্ৰিক্টৰ লখিমপুৰত প্ৰায় 19,318 গৰাকী মহিলাক 10,000 চেকখন বিতৰণ কৰে বুলি জনাইছে 19,318 গৰাকী মহিলাক 10,000 টকাৰ চেকখন বিতৰণ কৰে তো আপোনালোকে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা যদি চাই আছে 10,000 টকাৰ চেকখন পালে না নাই পোৱা কমেন্ট সেকশনত জনাব এতিয়াও দি হোৱাগে নাই মানে নিৰ্বাচনৰ আগে হ'ব আৰু মানে এক গুলি দুই শিকাৰ এনে যদি বিজেপি পাৰ্টিয়ে নিৰ্বাচনী সভা পাতিবলৈ যায় তো তেওঁলোকৰ ঢেৰ টকা খৰচা হ'ব তেওঁলোকৰ পাৰ্টিৰ ঢেৰ টকা খৰচা হ'ব তো তেনে ক্ষেত্ৰত তেখেতলোকে কি কৰি দিছে মিটিং পাতি দিছে প্ৰত্যেক জায়গায় এখন চেক বিতৰণ কৰিবৰ কাৰণে মিটিং পাতি দিছে আৰু য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকে আৰু য'ত তেখেতৰ এক গুলি দুই শিকাৰ নিৰ্বাচনৰ প্ৰচাৰ হৈ গুচি যায় পাৰ্টিৰ প্ৰচাৰো হৈ গুচি যায় আৰু মানে ৰাজ্যক চেক বিতৰণ কৰাও হৈ যায় চৰকাৰৰ টকাৰে সকলোবিলাক হৈ যায় চৰকাৰৰ টকাৰে আমাৰ টকাৰে সেইবিলাক হয় কিন্তু দেই তো সেই মিটিং নাপাতিলেও চলি যায় কিন্তু আমাৰ টকা খৰচা কৰি তেখেতে মিটিং পাতে তেখেতৰ এক মানে দুইফালে লাভ তেখেতৰ প্ৰচাৰো হৈ গ'ল পাৰ্টিৰ প্ৰচাৰো হৈ গ'ল আহি আছে নিৰ্বাচন তাৰো প্ৰচাৰ হৈ গ'ল আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে CM ফ্লাইট নামেৰে এখন নতুন আঁচনিৰ শুভাৰম্ভণি কৰিছিলে এই আঁচনিখনৰ উদ্দেশ্য আছিলে যে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকক বিভিন্ন দেশত নি তেওঁলোকক চাকৰিৰ সংস্থাপন দিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই আঁচনিখনৰ জৰিয়তে ল'ৰা ছোৱালীসকলক একদম প্ৰথমৰ পৰা শেষলৈকে চাকৰিত নিযুক্তি নোপোৱালৈকে সহায় সহযোগিতা আগবঢ়াব এই আঁচনিখনৰ নাম হৈছে CM ফ্লাইট আৰু এই আঁচনিখনৰ শুভাৰম্ভণি জাপানৰ পৰা কৰিব মানে প্ৰথমে জাপানীজ ভাষা শিকাব ল'ৰা ছোৱালীসকলক তাৰ পাছত লাখ লাখ যুৱক যুৱতীক জাপানত চাকৰি দিব দৰমহা হ'ব প্ৰায় 1-2 লাখ টকা প্ৰত্যেক মাহে প্ৰায় 2 লাখ মান দৰমহা হ'ব মানে আমাৰ ভাৰতৰ হিচাপত ঠিক আছে তো জাপানত নি চাকৰি প্ৰদান কৰিব আৰু যাৰ কাৰণে আপোনালোকে যদি আগ্ৰহী এপ্লাই কৰিব পাৰে আপোনালোকে যদি আগ্ৰহী জাপানত কাম কৰিবৰ কাৰণে এপ্লাই কৰিব পাৰে মোৰ মতে যদিহে আপোনালোকে হেয়া ধৰি লওক হায়দৰাবাদ বেংগলোৰ এইবিলাকত গৈ যদি কাম কৰাৰ মানে ইচ্ছা প্ৰকাশ কৰে তাতকৈ জাপানত গৈ কাম কৰক বেছি টকা পাব হায়দৰাবাদত কাম কৰিলে 10-15 হাজাৰ পাব জাপানত কাম কৰকে 2-3 লাখ টকা পাব গতিকে হেতু বেছি বেটাৰ ন চাবলৈ গ'লে যদি বোলে আপোনালোকে বাহিৰলৈ যোৱাটো পক্ষপাতি নহয় তেনেহলে দুইটাই কেনসেল কৰিব লাগিব কিন্তু যদিহে বোলে নহয় মই বাহিৰত গৈ কাম কৰিমগে গতিকে তেনে অৱস্থাত মোৰ মতে জাপানত কাম কৰে ভাল কাৰণ দৰমহা বহুত বেছি পাব হয়নে নহয় কমেন্ট সেকশনত জনাব তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব বহু দিনৰ মূৰত থিয়হি ভিডিও বনাইছো ঠিক আছে এনে নৰমালি মই বহি ভিডিও বনাও কিন্তু প্ৰথম মই থিয়হি ভিডিও বনাইছিলো বহু দিনৰ মূৰত থিয়হি ভিডিও বনাইছো প্ৰায় ভিডিওটো ৰেকৰ্ডিং কৰোতে টাইম লাগিছে প্ৰায় 40 মিনিট এনেকৈ থিয় হৈ আছো ইয়াৰ আগত দুটা ভিডিও ৰেকৰ্ড কৰিছো সেই দুটাটো প্ৰায় 30 মিনিট মান লাগিছে মানে প্ৰায় 70 মিনিট মান এনেকৈ একে জায়গাতে থিয় হৈ আছে ভৰি পুৰা বিষ হৈ গৈছে ভিডিওটো সামৰণি মাৰিছো এইখিনিতে তো পুনৰ এটা ভিডিও সকলোকে লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম